যোৱা 18/2/2025 এছকেআৰ চিভিল হস্পিটেল হাইলাকান্দি ডক্টৰ দেৱব্ৰত দত্ত এটা এফআইআৰ দিছিলে। তাতে উল্লেখ কৰিছিলে যে হুছেইন আহমেদ বৰভূঞা বুলি এজন মানুহে তেওঁৰ ছোৱালী বাৰ্থ চাৰ্টিফিকেটৰ ডেট অফ বাৰ্থটো ভুল হোৱা বুলি কাৰেকশ্যনৰ কাৰণে গৈছিলে। ৰিগাৰ্ডিং দিছ এই সম্পৰ্কে যেতিয়া হস্পিটেল অথৰিটিয়ে বাৰ্থ চাৰ্টিফিকেটটো চেক কৰিলে তেওঁলোকে গম পালে যে এই বাৰ্থ চাৰ্টিফিকেটটো তেওঁলোকৰ হস্পিটেলৰ পৰা ইছ্যু হোৱা নাই। লগে লগে তেওঁলোকে প্ৰশাসনক জনালে আৰু হাইলাকান্দি থানাত এটা কেছ দিলে। আমি ইমান দিনেই গোটেই বস্তুটো এটা এনকুৱাৰী লেভেলত ৰাখিছিলোঁ, কিন্তু যোৱাকালি আমি 6জন মানুহক এই ৰিহেয়াৰিঙত সোধপোছৰ কাৰণে আনো আৰু এতিয়ালৈকে এই গোটেই 6জন মানুহৰ পৰা যিখিনি পালোঁ তাৰ পৰা আমি এটা ৰেকেট পাইছোঁ, যি ৰেকেটটোৱে হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ, শ্ৰীভূমি এতিয়া এই 3টা ডিষ্ট্ৰিক্টৰ বিভিন্ন ল'ৰা ছোৱালীৰ বাৰ্থ চাৰ্টিফিকেটবোৰ ফেক বাৰ্থ চাৰ্টিফিকেটবিলাক ইছ্যু কৰি আছিলে। এই 6জন মানুহৰ নাম অলৰেডি আপোনালোকক দিছোঁ। এই 6জনৰ মোবাইলবোৰ চেক কৰোঁতে সিহঁতৰ মোবাইলৰ পৰা এতিয়ালৈকে 101 ফেক বাৰ্থ চাৰ্টিফিকেট আমি পাইছোঁ। এতিয়াও ইনভেষ্টিগেশ্যনটো চলি আছে আৰু 2-এজন মানুহ ইয়াত ইনভলভ আছে। সেইখিনি যেতিয়া হ'ব আপোনালোকক জনাম। আৰু এতিয়ালৈকে 6জনক এৰেষ্ট কৰিছোঁ আৰু অলপ পিছত তেওঁলোকক কোৰ্টত হাজিৰ কৰা হ'ব। বাকী ইনভেষ্টিগেশ্যনটো চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।